নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ পঞ্চম শ্ৰেণীৰ পাঠ নম্বৰ 4 পিঠাৰ মেল এই পাঠটিৰ যিখিনি পাঠভিত্তিক কুৱেশ্যন আছে পাঠভিত্তিক কুৱেশ্যনৰ এনচাৰসমূহ লৈ আহিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগ দি চাবা আৰু বহি এখন উলিয়াই লোৱা, লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে মই পাঠ নম্বৰ 1 আৰু পাঠ নম্বৰ 2, 3 সম্পূৰ্ণ পাঠভিত্তিক কুৱেশ্যন এনচাৰসমূহ দি থৈ দিয়া আছে। যদিহে তোমালোকে চোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'সমূহ চাব পাৰিবা, পঞ্চম শ্ৰেণীৰ প্লে'লিষ্টত গৈও চাব পাৰিবা আৰু ডেছক্ৰিপশ্যনত দি দিম, তাতে গৈ তোমালোকে চাই ল'ব পাৰিবা। এতিয়া ছাত্ৰ ছাত্ৰীসকল, পিঠাৰ মেল কবিতাটো উলিয়াই লোৱা, পেজ নম্বৰ 31। এই পাঠটিৰ কবিজনৰ নাম হৈছে অতুল চন্দ্ৰ হাজৰিকা। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ক্ৰিয়াকলাপত ক নম্বৰ দিছে পাঠভিত্তিক ক্ৰিয়াকলাপত পদ্যটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণে তোমালোকক পঢ়িব দিছে। শুদ্ধ আৰু স্পষ্ট উচ্চাৰণে পঢ়া। যিটো পদ্য দি থোৱা আছে পিঠাৰ মেল, সেইটো তোমালোকে নিজে শুদ্ধ উচ্চাৰণে পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তাৰপিছতে দিছে দলত ভাগ হৈ পদ্যটো আবৃত্তি কৰিব দিছে। এতিয়া মই তোমালোকক তলৰ প্ৰশ্নসমূহৰ কাৰণেহে লৈছোঁ, কোনে কাক কি প্ৰসংগত কৈছিল, এইডোখৰ পৰা আমি আজি কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, ক নম্বৰ দিছে, এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত। এতিয়া এই কথাষাৰ কোনে কাক কি প্ৰসংগত কৰিছিল, ইয়াৰ উত্তৰটো লিখিবা। ছাত্ৰ ছাত্ৰীসকল, উক্ত কথাষাৰ চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক পিঠাবোৰৰ ঘোৰ অপমান দেখি কৈছিল। এতিয়া ছাত্ৰ ছাত্ৰীসকল, খ নম্বৰ দিছে, চোৱা, কিয় ক'ব তেনে দুখ লগা কথা। এতিয়া এই কথাষাৰ কোনে কাক কি প্ৰসংগত কৰিছিল, উত্তৰটো লিখিবা। উক্ত কথাষাৰ সুতুলি পিঠাই চুঙা পিঠাক কৈছিল, কাৰণ চুঙা পিঠাৰ কথা শুনি সুতুলি পিঠাৰ খং উঠিছিল। গ নম্বৰ প্ৰশ্ন, লাৰু আৰু পিঠাবোৰক হাই ঘিণৰ চকুৰে চাই। এতিয়া এই প্ৰসংগটো কোনে কাক কি কাৰণে কৈছিলে, গতিকে উত্তৰটো লিখিবা। ছাত্ৰ ছাত্ৰীসকল, উক্ত কথাষাৰ চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক পিঠাবোৰৰ ঘোৰ অপমান দেখি কথাষাৰ কৈছিল। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তাৰ তলৰ প্ৰশ্নসমূহলৈ আহিছোঁ। তলৰ খালী ঠাইত দিছে, চোৱা, খালী ঠাইত বাকচত থকা উপযুক্ত শব্দৰে পূৰোৱা। এতিয়া তোমালোকক দিছে ভৰালি কোঠা, উৰুকা, পাচি, ঘপৰাই, ঘোৰ অপমান, হঠাৎ আৰু ঘিণ। এই বাকচত দিয়া শব্দবোৰে খালী ঠাইসমূহ পূৰ কৰিব লাগে। এটা তোমালোকক উদাহৰণস্বৰূপে দিছে, অতি সন্মান, অৱমাননা, ঘোৰ অপমান। এতিয়া অতি অসন্মান, অপমান মানে ঘোৰ অপমান কৰা বুজাইছে। গতিকে তাৰ তলত দিছে, চোৱা, অকস্মাত। অকস্মাত শব্দটোৰ বাকচত থকা কোনটো হ'ব, গতিকে উত্তৰটো হ'ব লিখা তোমালোকে অকস্মাতৰ ঠাইত লিখিবা হঠাৎ। ইয়াত হঠাৎটো আছে, হঠাৎটো লিখিবা। বিহুৰ আগদিনা উৰুকা বুলি কয়, উৰুকাটো লিখিবা। তাৰপিছত আছে শস্য আদি থবৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি। ইয়াত লিখিবা পাচি হ'ব, পাচি দিবা। তাৰপিছত আছে লৰালৰিকৈ কৰা কাৰ্য, ঘপৰাই, লৰালৰিকৈ কৰা কাৰ্য ঘপৰাই। তাৰপিছত আছে ঘৃণা, ভাল নোপোৱা, ঘৃণ। এতিয়া বস্ত্ৰ সামৰি থোৱা কোঠা, ভৰালি কোঠা। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তাৰপিছৰ প্ৰশ্নটো হৈছে তোমালোকৰ পদ্ধতিত উল্লেখ থকা পিঠাৰ নামবোৰ পাচিৰ পৰা বিচাৰি উলিয়াই খালী ঠাই পূৰ কৰিব লাগে। উদাহৰণস্বৰূপে দিছে চুঙা পিঠা। ইয়াৰ উপৰিও আৰু কি কি পিঠা পদ্ধতিত আছিলে, এই পাচিটোৰ পৰা বিচাৰি আনি তোমালোকে খালী ঘৰত লিখিব লাগে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, পিঠাৰ নামসমূহ লিখিবা। চুঙা পিঠা, খোলা চাপৰীয়া পিঠা, সুতুলি পিঠা, ফেনী পিঠা। এইকেইটা পদ্ধতিত উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, উত্তৰ লিখা। ছাত্ৰ ছাত্ৰীসকল, উত্তৰ লিখাত দিছে ক নম্বৰ, খোলা চাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল। গতিকে খোলা চাপৰীয়া পিঠা বুলি
চুঙা পিঠাই খোলা চপৰীয়া পিঠাক চুঙা পিঠাই বাই বুলি সম্বোধন কৰিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল? উত্তৰটো লিখিবা চুঙা পিঠা, খোলা চাপৰীয়া পিঠা, সুতুলি পিঠা আৰু ফেনী পিঠাই পিঠাৰ মেলত ভাগ লৈছিল। ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিবা আৰু তোমালোকে যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াৰ পিছতে আমি আহিছোঁ গ নম্বৰ প্ৰশ্ন। অকণমানিয়ে পিঠা লাৰুৰ সলনি কি খাবলৈ বিচাৰে? উত্তৰটো লিখিবা অকণমানিয়ে পিঠা লাৰুৰ সলনি ৰসগোল্লা, লুচি, বিস্কুট খাবলৈ বিচাৰে। ঘ নম্বৰ প্ৰশ্ন হৈছে ইয়াত দিছে চুঙা পিঠাই মাতিলে ঘপৰাই, খোলা চপৰীয়া বাই ঘপৰাই শব্দটোৰ দৰে টপৰাই শব্দটোৱেও ততালিকৈ অৰ্থ প্ৰকাশ কৰে। এতিয়া ইয়াত দিছে চুঙা পিঠাই মাতিলে ঘপৰাই, খোলা চপৰীয়া বাই ঘপৰাই শব্দটোৰ দৰে টপৰাই শব্দটোৱেও ততালিকৈ অৰ্থ প্ৰকাশ কৰিছে। এতিয়া উদাহৰণস্বৰূপে দিছে ক ৰাজুৱে সকলো কথাতে ঘপৰাই মাতে, খ সি টোপনিৰ পৰা ঘপৰাই উঠিল, গ সকলো প্ৰশ্নৰ উত্তৰ ঘপৰাই দিয়া সহজ কথা নহয়। ইয়াৰ পিছতে তোমালোকক দিছে দলত আলোচনা কৰি শব্দবোৰৰ পাৰ্থক্য উলিয়াই একোটাকৈ বাক্য ৰচনা কৰা। উদাহৰণ এটা দি থৈছে পাতি, শাৰীৰ অৰ্থত তামোলৰ পুলিবোৰ পাতি পাতিকৈ ৰুবা। এতিয়া ইয়াৰ পিছতে তোমালোকে কৰিব লাগিব পাতি ধাৰি বা পাতি, ইয়াত পাতিত বহি কণ মইনাই সাধু শুনি আছে। এতিয়া ক নম্বৰ তোমালোকক দিছে এইকেইটা উদাহৰণ দি দিছিলে পাতি পাতিৰ। এতিয়া কথা আৰু কথা। এতিয়া প্ৰথম কথাটো হৈছে মুখৰ কথাটো, যিটো আমি কথা কওঁ এইটো হৈছে মুখৰ কথাটো কথা বুলি কৈছে। এতিয়া ইয়াৰ বাক্য ৰচনা লিখিবা ৰাজু আৰু ৰমেনে কথা পাতি আছে। বাক্যটো আকৌ এবাৰ কৈছোঁ, ৰাজু আৰু ৰমেনে কথা পাতি আছে। তাৰপিছত কথাটো হৈছে যিটো আমাৰ মাটিৰ কথা হয়, মাটিৰ কথাটো কথা কৈছে। গতিকে বাক্যটো লিখিবা মোৰ 2 কথা মাটি আছে, মোৰ 2 কথা মাটি আছে। তাৰপিছত আছে পানী পানী। প্ৰথম পানীটো হৈছে খোৱা পানী বা জল, যিটো আমাৰ খোৱা পানীটোক কয় সেইটো পানী বুলি কৈছে। গতিকে ইয়াৰ বাক্য লিখিবা প্ৰাণীয়েই প্ৰাণীৰ প্ৰাণ। তাৰপিছত আনটো পানী হৈছে ব্ৰহ্মাৰ জীয়ৰী, যিটো সৰস্বতী হয়, সৰস্বতীৰ আন এটা নাম হৈছে পানী। গতিকে ইয়াৰ বাক্য ৰচনা লিখিব পাৰা পানী হ'ল এগৰাকী দেৱী। তাৰপিছত হৈছে গ নম্বৰ মাটি মাটি দুটা আছে। প্ৰথম মাটিটো হৈছে আমাৰ যিটো ভূমি হয়, আমাৰ ভূমিটোৰ কথা কৈছে মাটি। গতিকে ইয়াৰ বাক্য লিখিবা অসমৰ মাটি পলসুৱা। আৰু আনটো মাটি হৈছে কাৰোবাক মতাটো কৈছে এইটো মাটি। গতিকে ইয়াৰ বাক্য ৰচনা কৰিবা মোক কাইলৈ তেওঁলোকৰ ঘৰলৈ মাতিছে, মোক কাইলৈ তেওঁলোকৰ ঘৰলৈ মাতিছে। এনেদৰে বাক্য লিখিবা। ঘ নম্বৰ হৈছে দিছে দিন দিন, দুটা দিনটো দিছে। প্ৰথম দিনটো হৈছে সূৰ্য ওলাই থকাৰ সময়টোক দিন বুলি কয়। গতিকে ইয়াৰ বাক্য লিখিবা আজিৰ দিনত মই বহুত কিতাপ পঢ়িলোঁ, হৈছে আজিৰ দিনত মই বহু কিতাপ পঢ়িলোঁ। আনটো দিন হৈছে দুখীয়া। এতিয়া ইয়াৰ বাক্য লিখিব পাৰা দুখীয়া দিনক সহায় কৰিব লাগে, মানে দুখীয়াক সহায় কৰিব লাগে, যিটো আমাৰ দিন হয় দিনক সহায় কৰিব লাগে। আৰু তাৰপিছত দিছে কালি কালি। প্ৰথম কালিটো হৈছে পাৰ হৈ যোৱা যিটো দিন হয় সেইটোক কালি বুলি কয়। গতিকে ইয়াৰ লিখিব পাৰা যে মই কাইলৈ গুৱাহাটী গৈছিলোঁ, মই কালি গুৱাহাটীলৈ গৈছিলোঁ। তাৰপিছত কালি আন এটা কালি হৈছে আমাৰ যিটো গণিতত কালি উলিয়াবলৈ দিয়া হয় সেইটো কালি হৈছে। গতিকে ইয়াৰ
বাক্য লিখিবা কালিৰ একক হৈছে বৰ্গ বা তলত দিয়া বাকচটোৰ কালি উলিওৱা এনেদৰে দিব পাৰা তাৰপিছত প্ৰথম চক হৈছে খালী প্ৰথম খালীটো হৈছে সুদা মানে একো নথকা খালী গতিকে ইয়াত বাক্যটো লিখিবা মই আজি খালী ভাত খাই আহিলোঁ আজি মই খালী ভাত খালোঁ গতিকে লিখিব পাৰা আৰু আনটো খালী হৈছে ভক্ষণ কৰা গতিকে ইয়াৰ বাক্য লিখিবা মাক দেউতাক বাহিৰলৈ যাওঁতে ৰাহুলে সকলো খাই খালী কৰিলে এতিয়া তাৰপিছতে প্ৰশ্ন আহিছে নাওখনত দিয়া অব্যয় পথেৰে তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা এতেকে গতিকে নাইবা যিহেতু দেখোন কিন্তু আৰু বা এইকেইটা হৈছে অব্যয় গতিকে ইয়াৰ বাক্যকেইটা সম্পূৰ্ণ কৰিবলৈ হ'লে ক নম্বৰটো হৈছে ৰমলা আৰু ৰহিমলা দুয়ো বাই ভনী তাৰপিছত খ নম্বৰটো হৈছে বিদ্যাই পৰম ধন গতিকে মনোযোগেৰে পঢ়া শুনা কৰিব লাগে গ নম্বৰ হৈছে এটা ঘৰ নাইবা গতিকে আমি অব্যয় পদ ব্যৱহাৰ কৰি আহিছোঁ এটা ঘৰ নাইবা এখন চকীৰ ছবি আঁকা ঘ নম্বৰ কাহিনী শুনিও দেখোন ৰস পোৱা যায় গ নম্বৰ হৈছে মই আজি খেলিবলৈ নাযাওঁ যিহেতু কাইলৈ মোৰ পৰীক্ষা আছে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল ইমানে আছিল পাঠটোৰ যিখিনি পাঠভিত্তিক কুৱেশ্যন এনচাৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা থেংক ইউ